নমস্কাৰ সকলোকে এপিএসসি লগত জড়িত প্ৰতিটো খবৰ আপোনালোকক আমাৰ চেনেলটোত দি থাকো আৰু তেনে এটা ইম্পৰ্টেন্ট খবৰ আপোনালোকক দিব লৈছো এপিএসসি ফালৰ প্ৰকাশ পাইছে ইতিমধ্যে আৰু পোষ্টটো হৈছে সাৰ্টিফাইং চাৰ্জন আসাম আন্ডাৰ লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট টোটাল পোষ্ট আছে এটা আৰু ওপেন ক্যাটেগৰি আৰু ইয়াৰ কাৰণে কোৱালিফিকেশন কি লাগিব ডিটেইলছ দেখাব লৈছো পে স্কেল তেওঁলোক দেখাইছে তেওঁলোকৰ পে স্কেল হৈছে 30,000 to 1,10,000 আৰু তেওঁলোকৰ গেট পে আছে 12,700 এণ্ড পে বেন 4 ইয়াত দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত দিছে তেওঁলোক ইণ্ডিয়ান সিটিজেন হ'ব লাগিব লগতে পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম অসমৰ তেওঁলোক স্থায়ী বাসিন্দা হ'ব লাগিব লগতে তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ নামটো ৰেজিষ্টাৰ হৈ থাকিব লাগিব কোৱালিফিকেশনৰ ক্ষেত্ৰত দিছে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত ডিগ্ৰী ইন মেডিচিন এণ্ড এমবিবিএছ ডিগ্ৰী তেওঁলোক থাকিব লাগিব লগতে ইয়াত দিছে এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত দিছে at least 2 year in the public hospital or a factory in medical department ইয়াত দিছে নেক্সট দিছে আইএড দিছে যে আপোনালোকে এডুকেশন কোৱালিফিকেশনৰ সকলোবিলাক সেমিষ্টাৰ মাৰ্কশিট আপোনালোকে লগত আপলোড কৰিব লাগিব আৰু ফাইনেল মাৰ্কশিটটো আপলোড কৰিবলৈ দিছে এজৰ ক্ষেত্ৰত দিছে 23 to 38 years আৰু তেওঁলোকৰ ৰেহাই পাব 5 বছৰ এসসি এসটি ক্ষেত্ৰত 43 লৈকে পাৰিব এণ্ড OBC ক্ষেত্ৰত সৰি এসসি এসটি ক্ষেত্ৰত 5 বছৰ ৰেহাই আৰু OBC ক্ষেত্ৰত 3 বছৰ ৰেহাই এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত দিছে 50 years এণ্ড নেক্সট আছে আপোনালোকৰ PWBD 10 years দিছে এজ ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী যেটো এডমিট এণ্ড মাৰ্কশিট য'তে বাৰ লিখা থাকে তাৰ ওপৰত ভিত্তি কৰি গণনা কৰা হ'ব ইয়াত দিছে ফৰ PWBD কেন্দ্ৰীয় ক্ষেত্ৰত দিছে তেওঁলোকৰ টু বি এলিজিবল for consideration under PW category a candidate must process ADC benchmark disability and must produce necessary certificate issued by the competent authority and state government employee ক্ষেত্ৰত দিছে তেওঁলোকে no objection certificate তেওঁলোকে দি পিনে এপ্লাই কৰিব পাৰিব small family norms ক্ষেত্ৰত দিছে ইতিমধ্যে এপ্লাই কৰে আমি আপলোড কৰিব লাগিব আৰু ওয়েবসাইটত আছে ফৰ্মখন আৰু ইয়াত দিছে অনলাইন ডেট দিছে 19 ডিসেম্বৰ 2024 পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আছে 17 জানুৱাৰী 2025 আৰু লাষ্ট ডেট পেমেন্টৰ লাষ্ট হৈছে 19 জানুৱাৰী 2025 এপ্লিকেশন ফিজ দিছে ইয়াৰ পাছত জেনে হলে 297.20 rupees SC ST OBC MOBC হলে 197.20 rupees BPL হলে 47.20 rupees PWBD হলে 47.20 rupees তেওঁলোকে এপ্লিকেশন ফিজ দিব লাগিব দিছে আৰু এপ্লিকেশন ফিজটো অনলাইন মোডতে তেওঁলোকে দিব পাৰিব দিছে যেটো আজিকালি কিউআৰ আহে কিউআৰ তেওঁলোকে দিব পাৰিব এপ্লাই কৰাৰ ক্ষেত্ৰত দিছে ফাৰ্স্ট ৰেজিষ্ট্ৰেচন নেক্সট এপ্লাই তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু জুন 6টা জুন আছে এই 6টা জুনতো যিখিনি গোটেইখন ডিস্ট্ৰিক্ট আছে সেই কোনখন ডিস্ট্ৰিক্টত আপুনি দিব বিচাৰে হেতু দেখাই দিব লৈছো তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে দিব পাৰিব দিছে গোটেই জুন গিটা শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী আৰু ইয়াৰটো গোটেই ডিস্ট্ৰিক্টখন সোমাই আছে গতিকে ভিডিও যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ